আজি নগাঁৱত আহি কি কাম পালো চাওকচোন এয়া লোহা দিছে মাৰিবৰ কাৰণে নমস্কাৰ জনাইছো আৰু আজিৰ ভিডিঅ'টোলৈ নগাঁৱৰ পুৰণি গুদাম বৰঙাতলিৰ পৰা আপোনালোকক স্বাগতম জনাইছো আজি ইয়াত আছোহি খুব ধুনীয়া এটা পৰিৱেশ দেখিলো চাৰিওফালে সেউজীয়া লগতে সকলো মানুহ কামত ব্যস্ত আৰু ব্যস্ততাৰ কাৰণে তেওঁলোক আমাতকৈ বহুত বেছি আৰু তেওঁলোকে নতুন এটা ব্যৱসায় ইয়াত আৰম্ভ কৰিছে সেয়া হ'ল ৰেডিমেড বাউণ্ডাৰী ৱাল খুব ধুনীয়াকৈ ইয়াত ৱালসমূহ বনাই থোৱা আছে যদি কাৰোবাৰ ঘৰত লগাব বিচৰা হয় তেওঁলোকে ঘৰত গৈ লগাই দিয়ে নহলে কোনোবাই যদি ব্যৱসায় ভিত্তিত ল'ব খোজে তেনেহলে তেওঁলোকেও ইয়াৰ পৰা লৈ যাব পাৰে এইফালে চাওকচোন যেনিয়ে চাইছো সেইফালে দেখিছো ধানৰ খেতি ইমান বেছি ধুনীয়া হৈছে ধানখিনি আঘোণ মাহ অহাই নাই ইয়াত ধান কাটিবৰ হ'লেই মানৱতা হ'ল আমাৰ প্ৰথম পৰিচয় আমি যেহেতু মানুহ হিচাপে আমি সকলোকে ভাল পাব লাগিব আহি ইয়াত দেখা পালো এটা খুব ধুনীয়া পৰিৱেশ আৰু পৰিৱেশটো দেখি সঁচাকে বহুত ভাল লাগে গাঁওবিলাক কিমান পৰিপাটি চাৰিওফালে খেতি বাতি নিশ্চয়কৈ নেদেখিলে সঁচাকে কল্পনা কৰিব নোৱাৰা পৰিৱেশ এটা বিৰাট ধুনীয়া আৰু এফালে ৱালবিলাক খুব ধুনীয়াকৈ বনাই থৈছে যদি আপোনালোকক লাগে কণ্টেক্ট কৰিব বৰ বেছি দামো নহয় দামখিনি কথা তেওঁলোকে জনাইছিলে ইমান দামো নহয় মানে ওয়াৰেন্টি আছে 30 বছৰলৈকে ওয়াৰেন্টি থাকিব 30 বছৰলৈকে ওয়াৰেন্টি কোনো ডিজাইন নকক আপুনি যে কোনো ডিজাইন বিচাৰিব সেই ডিজাইন পাই যাব আপোনালোকে অসমৰ যিকোনো ঠাইত দিব যাব যে আপোনাৰ অসমৰ ভিতৰত যিমান কিনি ঠাইত অৰ্ডাৰ কৰিব আমি দিব আজিকালি পাবলৈ নাই আৰু ৰেডিমেড ৱালটো এবাৰ লগাই দিলে মানে 30 বছৰ নলগালেও হৈ যাব 30 বছৰ নলগালেও ডাউন লাগে নে প্লেনত লাগে মানে যিকোনো ষ্টাইলৰে ৱালখিনি আপোনালোকক দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰি থৈছে আমি আহিলো আৰু আমাৰ হদিয়াৰ ফালে মানে বিশেষকৈ এনে ধৰণৰ কামবিলাক চলা নাই কিছুমানে লগাইছে এফালৰ পৰা লৈ গৈ লগাইছে আৰু যদি কোনোবাই লগাওঁ বুলি ভাবে তেনেহলে মোৰ ভিডিঅ'ত যদি আপোনালোকে কণ্টেক্ট কৰে তেওঁলোকে অকণমান কমত কৰি দিম বুলি কৈছে গতিকে সোনকালে যোগাযোগ কৰিব আজি নগাঁৱত আহি কি কাম পালো চাওকচোন এয়া লোহা দিছে মাৰিবৰ কাৰণে কিন্তু মানুহ মাৰিবৰ কাৰণে নাই দিয়া চাব কৈছে ভাঙে নে নাভাঙে মাজত না মাৰক আপুনি যেনে যতে মাৰক কিমান মজবুত চাওক হাতখন ভৰি গৈছেগে এনে বহুতৰ মুখত শুনিছিলো ৰেডিমেড ৱালটো একেবাৰে কমজুৰি থাকে খুব সোনকালে ভাঙি যায় বুলি বহুতে কোৱা শুনিছিলো কিন্তু নহয় এয়া চাওক নিজে মানে প্ৰমাণ কৰি দেখাই দিছো কি চিমেণ্টৰ পৰা বনাইছে এইটো ডালমিয়া চিমেণ্টৰ পৰা বনোৱা হৈছে কোনোবাই ব্যৱসায়িক ভিত্তিত যদি ৰেডিমেড ৱাল লাগে তেনেহলেও আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব কিমান লাগে মানে তেওঁলোকে গোটেইখিনি ইয়াত বনাই থৈছে লগতে অৰ্ডাৰ দিলে যেনেকুৱা শেপত লাগে তেনেকৈ লগতে আৰু তেওঁলোকে ফেন্সিঙৰ বাউণ্ডাৰী ৱালো মাৰি দিয়ে অমিতাজোপা ইমান সৰুতে লাগিছে গোটেই গাঁওখন ঘূৰিলো চালো কতো মানে লেতেৰা পেতেৰা নাই কতো জাবৰ জোথৰ নাই ৰাস্তাত প্লাষ্টিক এটা দেখিব নাই কতো অপৰিপাটি নাই মানে বিৰাট ধুনীয়া পৰিৱেশ যদি আপোনালোকৰ ঘৰৰ চাৰিওফালে বাউণ্ডাৰী ৱাল লগাম বুলি ভাবিছে তেনেহলে এই দুটা নম্বৰত যোগাযোগ কৰক আৰু যদি কোনোবাই এওঁলোকৰ পৰা এই ৱালসমূহ লৈ ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহলেও যোগাযোগ কৰক যেনেকুৱা শেপত বিচাৰে তেনেকুৱাই আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি ৰাখিছে খুব মজবুত ভাল লাগিলে এই গাঁওখনলৈ আহি আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি জনাব যিহেতু আহিছিলো তেওঁলোকে ভিডিঅ' এটা কৰি দিব ক'লে গতিকে কৰি দিলো আৰু ইয়াৰ সকলো গাঁৱৰ সকলো লোককে ধন্যবাদ জনালো বহুত ভাল লাগিলে সকলোৰে ব্যৱহাৰ পাতি আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো ধন্যবাদ।